মই ডক্টৰ অশ্বিন কুমাৰ মহন্ত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মই সিনিয়ৰ স্পোক্সপাৰ্সন হওঁ। তাতো হ'ল আপোনালোকে জানেই যে এইবাৰ আমাৰ ৰঙামাটি অঞ্চলৰ আৰু কলিমাৰী জেডপিচি আমি জিকিছোঁ, কংগ্ৰেছ দলে জয়ী হৈ আহিছে আৰু ৰাইজে বিপুল সংখ্যক ভোটদান প্ৰদান কৰিছে। এতিয়া ভোটৰ পিছদিনাখন মানে 11 তাৰিখে ৰিজাল্ট, 13 তাৰিখে আমাৰ ডিচি মহোদয় লগতে চাৰ্কল অফিচাৰে তেওঁলোকে এটা ভিজিট কৰিছিলে ষষ্ঠাপাৰাত, কাৰণ আমাৰ পঞ্চায়ত ৰঙামাটি পঞ্চায়তো ষষ্ঠাপাৰাৰ অন্তৰ্গত হয়। এতিয়া কথাটো হ'ল ৰাইজে বিপুল সংখ্যক কংগ্ৰেছ দলক ভোট দিছে। এতিয়া তাতে গৈ পেলাই যদি তেওঁলোকৰ মাটিখিনি অধিগ্ৰহণ কৰা বা ইভেকশ্যন কৰাৰ কাৰণে যদি প্ৰস্তুতি ল'ব খুজিছে, এইটো এটা ডাঙৰ আমাৰ কাৰণে বিপদজনক কথা। আপোনালোকে জানেই যে এই অঞ্চলৰ মানুহখিনি কোনো বাহিৰা বা বেলেগ দেশৰ পৰা অহা মানুহ নহয়, আমাৰ দেশী জনগোষ্ঠীৰ খিলঞ্জীয়া অসমীয়া, আৰু তেওঁলোক এটা জিপিৰ পৰাই আহিছে। বিভিন্ন কাৰণত নেচাৰেল কেলামিটি বা বানপানী বা গৰাখহনীয়া এইবিলাকৰ কবলত পৰাৰ কাৰণে তেওঁলোকে এটা ছেফ ঠাইত তেওঁলোকে বসতি প্ৰদান কৰিছে। আৰু ইতিমধ্যে সেইখিনি অঞ্চলত 4খন স্কুল, অংগনবাড়ী চেণ্টাৰ, ইলেক্ট্ৰিচিটি, জল জীৱন মিছন পাত্তা দিছে। আৰু আপোনালোকে জানে তাতে আমাৰ চাহ বাগান আছে, চাহ বাগান আকৌ স্মল টি অৰ্গেনাইজেশ্যনৰ পৰা ৰিকগনাইজ কৰা, আৰু 50ৰ পৰা 60 বছৰ কাল তেওঁলোকে ইয়াত বসবাস কৰি আছে। প্ৰায় 3টা কাল তেওঁলোকে বসবাস কৰিছে। এতিয়া এই অঞ্চলৰ মানুহৰ এনেকুৱা এটা অৱস্থা হৈছে, ৰাতি টোপনি নোহোৱা হৈছে, কাৰণ এই বৰষুণৰ সময়ত যদি ইভিকশ্যন কৰাৰ কাৰণে প্ৰস্তুতি লয় চৰকাৰে, আৰু আপোনালোকে জানে চৰকাৰেতো কাৰো কথা নুশুনে। সেইকাৰণে আমি ৰাইজৰ হৈ, আমি ৰাইজৰ মানুহ, তাৰপিছত কংগ্ৰেছ দলৰ আমাৰ মণ্ডল প্ৰেচিডেণ্টক আদি কৰি আমি ইয়াত আহিছোঁ। আহি পেলাই এখন মেমৰেণ্ডাম প্ৰস্তুত কৰি তেখেতক আমি ছাবমিট কৰিছোঁ, আৰু এই মেমৰেণ্ডামৰ প্ৰতিলিপি আমি ইনচাৰ্জ মিনিষ্টাৰ লগতে ৰাজহ বিভাগৰ মিনিষ্টাৰ আৰু আমাৰ অনাৰেবল চিফ মিনিষ্টাৰ তাতো পঠিয়াইছোঁ। গতিকে আমি আশা কৰিছোঁ আমাৰ চাৰ্কল অফিচাৰে ইয়াৰ উচিত ব্যৱস্থা ল'ব, আৰু তেওঁ সংশ্লিষ্ট অথৰিটিক জনাব যে এইখিনি অঞ্চলৰ মানুহ কোনো বাহিৰৰ পৰা অহা নাই, তেওঁলোকে বসতি প্ৰদান কৰিছে আমাৰ খিলঞ্জীয়া মানুহ। আৰু খিলঞ্জীয়া মানুহৰ ঘৰ মাটি ভেটি যদি অধিগ্ৰহণ কৰা বা তেনেকুৱা ধৰণৰ ইভিকশ্যন আহে, তেনেহ'লে আমি সকলোৱে কষ্ট পাম, অসমীয়া জাতিয়ে কষ্ট পাব। গতিকে এইখিনি লৈয়ে আমি চাৰ্কল অফিচাৰৰ ওচৰত আহিছোঁ। এইখন মেমৰেণ্ডাম, এইখন আমি আজি প্ৰস্তুত কৰি পেলাই তেখেতক ছাবমিট কৰিছোঁ, আৰু আমি সৌহাৰ্যপূৰ্ণ এটা ডিছকাশ্যন হৈছে তেখেতৰ লগত। আৰু তেখেতে আমাক তেখেতে কৈছে যে তেখেতে যিমান পাৰে চৰকাৰক বুজাব, মানুহখিনি তেখেতে জেনুইন বুলি কৈছে, আৰু কোনো বাহিৰৰ পৰা অহা মানুহ নহয়। গতিকে তেখেতৰ মতে তেখেতে কৈছে এতিয়া অফিচাৰক যেনেকৈ তেওঁ বুজাব লাগে তেনেকৈ বুজাব বুলি কৈছে। আৰু মিটিং হ'ব, মিটিঙত আমাৰ MP মহোদয়, আমাৰ MLA মহোদয়সকল আহিব লাগিব, আৰু তেওঁলোকে এই মিটিংখনত নিজৰ দাঙি ধৰিব কথাখিনি, আৰু দাঙি ধৰিলে নিশ্চয় আমাৰ মানুহখিনিও উপকৃত হ'ব বুলি আমি আশা কৰোঁ। পঞ্চায়ত ভোটত কংগ্ৰেছক ভোট দিয়াৰ বাবেই এই নহয়, সেইটোৱে লাগে, কাৰণ কি ভোটৰ ৰিজাল্টৰ পিছদিনাখনে যদি আহে তেনেহ'লে তেনেকৈ আমি ভাবিব লাগিব। যদি আমি তেনেকৈ ভবা নাই, চৰকাৰৰ কিবা ভুল হ'বও পাৰে, কোনোবাই ভুল ইনফৰ্মেশ্যন দিব পাৰে। জানেই আপোনালোকে ইয়াতে বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যন প্ৰকাশ কৰে মানুহে। গতিকে আমি নাভাবোঁ যে চৰকাৰে এনেকৈ ধৰণেই ভাবিছে, আৰু যদি ভাবিছে তেনেহ'লে এইটো খুব ভুল কৰা হ'ব।